ইয়াত আমাৰ খিলঞ্জীয়া মিচিং ভূমিপুত্ৰ মানুহে বেপাৰ বাণিজ্য কৰিবলৈ যোৰহাট মাছমজিয়াত বজাৰ কৰিব বেপাৰ কৰিব আহে। ইয়াৰে স্থানীয় ব্যক্তি এজনে বুবু আনচাৰী বুলি কৈছে। তেখেতৰ নাম তেখেত আমাৰ মিচিং ল'ৰাজনক বৰ বেয়াকৈ পিটন দিছে। বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে। আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ। এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ গৰু পিটন দি মানুহে পিটে, আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব। তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম। সন্দেহযুক্ত নাগৰিক বুলি আমি বাহিৰলৈ বাধ্য হৈছোঁ। নহ'লে আমাৰ অসমীয়া খিলঞ্জীয়া মুছলিম মানুহে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেনেকৈ হাত নুঠায়। তেখেত সন্দেহযুক্ত নাগৰিক সেয়ে এইকাৰণে তেখেত তেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিব বাধ্য হৈছে। আমি তেখেতক অতি শীঘ্ৰে আমাৰ যোৰহাট প্ৰশাসনক দাবী জনাইছোঁ। তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি ইয়াতে দণ্ড কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। বৰ বেয়াকৈ জখম হৈছে। মই এই মাত্ৰ জাষ্ট মই থানাত ল'ৰাজনক লগ কৰি আহিছোঁ। বৰ বেয়াকৈ পিটন দিছে, ৰডেৰে আক্ৰমণ কৰিছে। তেখেতে আৰু এটা আমি অতিকৈ চিন্তনীয় বিষয়, আমাৰ মিচিং জাতিক অপমান কৰি জাতিক নিন্দা কৰি অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰি পেলাই তেখেতে ভাষা ব্যৱহাৰ কৰিছে। এইকাৰণে তাক আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বুবু আনচাৰী বুলি কৈছে। সন্দেহযুক্ত নাগৰিকক ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এইবিলাকৰ আক্ৰমণক মনোভাৱেৰে তেখেতসকলে আমাৰ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। মানৱ পেগু এতিয়া তেখেতে টানাল আছে। এতিয়া ঘৰ আমাৰ কলীয়া গাঁৱত 40 নং উত্তৰ পূবতীয়া জনজাতি গাঁও পঞ্চায়তৰ কলীয়া গাঁৱত আহি মেলি মাল নমাই মোৰ লগৰে হয়, নাৰিকল আনিলে। বুবুনে কি কয় এইটো মই নাজানো। ই আহিলে দাম পৰিছে, আমাৰ লগৰটোৱে ক'লে 70 টকা। তাৰ ময়ো ওচৰত আছোঁ। ই ক'লে যে 70 টকা দাম উলিয়াই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ। চুদুৰ বাই মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে। মই তেতিয়া কি ক'ম? মই কৈছোঁ দাদা আপোনাৰ এইটো ভুল হৈছে, আপোনাক ক'লে আপুনি অভিযোগ নকৰিব। তাৰপিছত আকৌ আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে। তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকৈ আছোঁ। আকৌ ঘূৰি আহি মেলি মাৰিছে। দীঘল এটা পাইপ নে কি কলাকে ৰদ নে পাইপ নাজানো, মোটা আছিলে। এই বুবু আলি নে আনচাৰী কি নাজানো। মানৱ পেগু দক্ষিণ কলীয়া। এটাই কথা ক'ব বিচাৰিছোঁ, জাতি তৰি কথা লাগিব, নহ'লে আমি ৰাস্তা এৰি নিদিওঁ। প্ৰশাসনে প্ৰশাসনৰ কাম কৰিব লাগে, আমি আমাৰ কাম কৰিম। যাতে জাতি তৰি কথা কাম মাৰিছে যে সেইটোৰ গতিকে আমি জাতিত ধৰি তাকো যি পানিছমেণ্ট দিবলগীয়া হয় পানিছমেণ্ট দিম। আমাৰ TMPK আছে, মিচিং নিমাক কাবাক আছে, চব আছে। আমি এইটো দিশত আমি কিন্তু এৰি নিদিওঁ। ভাগ্যজনক কথা, যোৰহাটৰ নিচিনা সাংস্কৃতিক নগৰীখনত দেওবাৰৰ দিনা এই JB ৰোডত আচলতে আমাৰ খিলঞ্জীয়া মিচিং ভাইহঁতে নিজৰ বাৰীত কৰা শাক পাচলিকেইটা আনে আৰু আমাৰ যোৰহাটৰ নাগৰিকসকলে ইয়াৰ পৰা বজাৰ কৰিবলৈ আহে। এইটো সদায় পৰম্পৰা, এইটো চলি আহিছে সদায় যোৰহাটত। মানে এইটো সদায় ঘটি থকা ঘটনা। এজন মিচিং ভূমিপুত্ৰ ভাইয়ে আজি কেইটামান নাৰিকল তেওঁ বাৰীৰ পৰা নে ক'ৰবাৰ পৰা গোটাই পিটাই আনি পেলাই সপ্তাহটো চলিবৰ পৰা জোখাৰে নাৰিকল কেইটামান আনি বিক্ৰীৰ কাৰণে আহিছিলে। সেই নাৰিকলৰ দাম দৰক লৈ পেলাই তেওঁৰ লগত এজন বুবু আনচাৰী নামৰ এজন ব্যক্তিৰ কাজিয়া হয়। এই কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই তেওঁ ওচৰতে ঘৰ বোলে ওচৰৰ পৰা লোহা এডাল আনি স্থানীয় ব্যক্তি সকলোৱে দেখি থকাকে লোহা এডালে কোবাইছে আৰু খেদি মৰিয়াইছে আৰু হালাল কৰিম বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ অসভ্য সাংস্কৃতিক নগৰী যোৰহাটত থকাৰ যোগ্য নহয়। প্ৰথম কথা এওঁলোকক খেদি পঠিয়াব লাগে ইয়াৰ পৰা। আৰু 2 নম্বৰ কথা হৈছে যে গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ সাংসদ, এই গৌৰৱ গগৈয়ে মিয়া অধ্যুষিত অঞ্চলসমূহলৈ গৈ উচ্ছেদিত বেদখলকাৰী সন্দেহযুক্ত নাগৰিকসকলৰ পক্ষ লৈ পেলাই যিদৰে তেওঁ কথা পাতি আছে, আস্ফালন কৰি আছে, তাৰ সাহসতে আচলতে যোৰহাটত আজি এনে ঘটনা ঘটিবলৈ পালে। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে গৌৰৱ গগৈ নামৰ
মিয়াৰ দালাল আৰু কংগ্ৰেছ নামৰ মিয়াৰ দালাল পাৰ্টিটোক সকীয়াই দিব খুজিছো। আমাৰ ভূমিপুত্ৰৰ ওপৰত যেতিয়া মিয়াই আজি যোৰহাটত আক্ৰমণ কৰিব পৰা হ'ল, তেতিয়াহ'লে কালিৰে মিয়াই গৈ পেলাই আমাৰ কিটচেনত সোমাই, আমাৰ পাকঘৰত সোমাই যে নামাৰিব, আমাৰ মা ভনীহঁতক যে আমাৰ বেডৰুমত সোমাই যে ধৰ্ষণ নকৰিব, তাৰ কোনো মানে নাই। গতিকে এই সময়তে আমাৰ সকলো অসমীয়া মানুহে দল মত নিৰ্বিশেষে সকলো পাহৰি এই মিয়াবিলাকক ইয়াৰ পৰা উচ্ছেদিত কৰাই নহয়, ইয়াৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰি দিয়াৰ যিটো ব্যৱস্থা সেইটো কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ব্যৱস্থা লৈছে, এই ব্যৱস্থা হওক আৰু মুখ্যমন্ত্ৰী মহোদয়ক ভগৱানে আশীৰ্বাদ দিয়ক, ভগৱানৰ আশীৰ্বাদ পুষ্ট তেওঁ হওক, যাতে তেওঁ এই কাম দীঘলীয়া সময়ৰ বাবে কৰি যাব পাৰে।